নমস্কাৰ। আজি আমাৰ সৈতে আছে নুৰুল হুদা ডাঙৰীয়া। আমি আদৰণি জনাইছোঁ আৰু নিৰ্বাচনৰ প্ৰচাৰ বিশেষভাৱে চলি আছে। 2026ত নুৰুল হুদা ডাঙৰীয়া আকৌ এবাৰ ৰূপহী হাতত ক'ব। হয়, মই ৰূপহী বিধানসভা সমষ্টিৰ আমাৰ এটা পৰিয়াল আৰু সেই পৰিয়ালৰ মোৰ এজন সদস্য আৰু সকলো শ্ৰেণীৰ নাগৰিক মোৰ লগত আছে। চবেই বিবেকবান, চবেই বিবেকৰ দ্বাৰা ভোট প্ৰদান কৰিব, সচেতন নাগৰিক। গতিকে এই ৰূপহী বিধানসভা সমষ্টি সমূহ জনসাধাৰণৰ এটা পৰিয়ালৰ সদস্য হিচাপে মোক নিশ্চয় মোক আগুৱাই লৈ যাব। কংগ্ৰেছ বৰ্তমান সময়ত ৰূপহী বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰেক্ষাপটত এটা কথা মানে চলি আছে যে AIUDFৰ যিগৰাকী বৰ্তমান সময়ত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে ৰূপহী হাতত, ৰূপহী বিধানসভা সমষ্টিত পূৰ্বতে ধিঙত আছিল। কিয় ধিঙৰ পৰা আঁতৰি আহি ৰূপহীলৈ আহিল? তাৰমানে এই কথাটো আপুনি ডিঙত গৈ অলপ চাই আহিলে ভাল আছিলে, কাৰণ ডিং বিধানসভা সমষ্টিত 15টা বছৰ তেওঁ আছিলে আৰু তেওঁ তাত কি কৰিছে এই কথাখিনি ডিঙৰ ৰাইজে কোৱাটো ভাল। মই কোৱাটো ঠিক হোৱা নাপায়। মই এইটো জানো তেওঁ মানে তাত গণবিচ্ছিন্ন হৈ পলায়ন কৰিছে ৰূপহীলৈ। গতিকে ৰূপহী মানুহে তেওঁক জানে, সময়ত উচিত প্ৰত্যুত্তৰটো পাব। ৰূপহীৰ যিটো জনগাঁথনি, ৰূপহীৰ যিটো ভোটাৰ তালিকাৰ ভোটাৰৰ যিটো জনগাঁথনি, সেইটো কেনেকুৱা এইবাৰ? নাই, জনগাঁথনি আমাৰ প্ৰায় 94% মুছলিম আৰু বাকীখিনি আনাদাৰ অন্য অন্য জাতি মানুহ আছে। গতিকে আমি সকলো একেলগে মিলা প্ৰীতিত আছোঁ, ভাই ককাই ধৰে আছোঁ। সকলো শ্ৰেণীৰ নাগৰিকেই মোৰ লগত আছে। কোনো ধৰণৰ বিদ্বেষ বা কোনো ধৰণৰ অহিষ্ণুতা আমাৰ মাজত নাই। নুৰুল হুদা ডাঙৰীয়াক মই পূৰ্বতেও বহুবাৰ লগ পাইছোঁ, বহুবাৰ আমি কথা পাতিছোঁ। কিন্তু এই 2026ত যিহেতু বিজেপিয়ে কৈছে যে আমি 22টা সমষ্টি আমি গুৰুত্ব নিদিওঁ, বিজেপিয়ে কৈছে যে আমি 22টা সমষ্টি গুৰুত্ব নিদিওঁ, সেই 22টা সমষ্টিত কংগ্ৰেছে গুৰুত্ব ল'ব, 22টা সমষ্টিতহে কংগ্ৰেছৰ গুৰুত্ব আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে এই কথাবোৰ কয়, তাক লৈ কি ক'ব? চাওক, মুখ্যমন্ত্ৰী মহোদয়ৰ কথাবিলাক অলপ এতিয়া উল্টা-পাল্টা চলি আছে। আগতে অকল মিয়া অচিনাকি মানুহ, মানে 5 টকা ৰিক্সা ভাড়াত 4 টকা দিব লাগে, মানে হিংসা বিদ্ধে অহিষ্ণুতা প্ৰকাশ কৰি আহিছে। এতিয়া অকণমান সুৰ সলনি হোৱা দেখা পাইছে নে আপোনালোকে? এতিয়া আকৌ মিয়াবিলাক অসমীয়াতকৈ আগত আহিছে। তেওঁ কোৱা কথাটো তাৰমানে এতিয়া অলপ ভাল পোৱা দেখুৱাই আছে আৰু এইকাৰণে দেখুৱাই আছে নিৰ্বাচন আৰু আপাৰ আছামত তেওঁৰ যিটো ভেটি আছিলে সেই ভেটিটো এতিয়া ধৰক বৰক হৈ গৈছে। সেই ভেটিটো তেওঁৰ নাই। এইকাৰণে নাই যে অসমৰ মানুহে বিশেষকৈ আপাৰ আছামৰ আহোম সম্প্ৰদায়ৰ মানুহে বিচাৰে যে আহোমৰ ৰাজত্ব থাকক। আহোমক ভাল পায় আৰু আহোমসকল মানে সহজ সৰল আৰু মানে মিছা কথা নকয়। তেওঁলোকে মানে যি কয় সেইটো কৰে আৰু সকলো শ্ৰেণীৰ নাগৰিকৰ কল্যাণৰ কাৰণে তেওঁলোকে কাম কৰে। গতিকে সকলো অসমৰ সকলো শ্ৰেণীৰ নাগৰিকৰ মানুহৰ এটা বিশ্বাস যে আহোম সম্প্ৰদায়ৰ মানুহ আমাৰ ভৱিষ্যত আৰু এই আহোম সম্প্ৰদায়ৰ মানুহেই অসমখনক উন্নয়নৰ দিশত প্ৰগতিৰ দিশত আগুৱাই লৈ যাব পাৰিব। সেয়ে যেতিয়া আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি হিচাপে গৌৰৱ গগৈ ডাঙৰীয়াক সভাপতি দিলে আৰু তেতিয়াই আপাৰ আছাম, লোৱাৰ আছাম, মিডিল আছাম, বৰাক ভেলী, আপোনাৰ কাৰ্বি সাহিত্য পৰিষদে কওক, BTAD কওক, সকলো শ্ৰেণীৰ সকলো ঠাইতে সকলো জাতি সকলো শ্ৰেণীৰ নাগৰিকে হিয়াৰ আমঠু কৰি লৈছে গৌৰৱ গগৈক। ইমান ভাল পায় যে কেনেকৈ নিৰ্বাচন আহিব আৰু গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে তেওঁলোকে দেখা পাব। গতিকে সেয়ে আজি এটা পৰিৱৰ্তন, তেওঁলোকে বিজেপিৰ যিটো পৰিৱৰ্তন যাত্ৰা কৰিছিলে সেই পৰিৱৰ্তনৰ পৰা পৰিত্ৰাণ পাব অসমৰ জনসাধাৰণ মাৰবান্দিত থিয় হৈছে। ৰূপহীহাট বিধানসভা সমষ্টিক আপুনি যি ধৰণে ভাবিছিল সেই ধৰণে উন্নয়ন কৰিব পাৰিছে আপুনি? নিশ্চয় নহয়। মোৰ যিটো সপোন আছিল, মোৰ যিটো লক্ষ্য আছিল, মই সেই লক্ষ্যত উপনীত হ'ব পৰা নাই। মোৰ সপোন মই বাস্তৱত পৰিণত কৰিব পৰা নাই। তাৰ কাৰণ এটাই, মই চৰকাৰ নথকাৰ কাৰণে। আজি বিৰোধী পক্ষত থকাৰ কাৰণে
বহুতো জলাকলা খাব লগা হৈছে প্ৰাপ্যৰ পৰা মাজে মাজে বঞ্চিত কৰি দিয়া হয়। যুঁজ কৰা প্ৰাপ্য আদায় কৰি আনিবৰ কাৰণে যুঁজ কৰিব লাগে হা এতিয়া মোৰ বিধানসভা সমষ্টি বেলেগ সমষ্টিৰ সাহস পক্ষৰ বিধায়ক আহি মানে ৰাতিৰ ভিতৰত আধাশিলা কৰি দিয়ে মানে এটা যুদ্ধ প্ৰতিযোগিতা উম। কৰিব লগা হৈছে গতিকে মই ফেচ কৰি আহিছোঁ আপোনাৰ সমষ্টিৰ- আগদিনা আগদিনা তেওঁলোকে আধাশিলা কৰিছে পিছদিনা মই গোটেইখিনি আধাশিলা কৰিছোঁ গতিকে এইটো অনাধিকাৰ প্ৰৱেশ কৰে তেওঁলোকে চৰকাৰ থকাৰ পিছত তেওঁলোকৰ মানে বহুৱালি আৰু মানে অনাধিকাৰ প্ৰৱেশ যিটো কোৱা হয় অনাধিকাৰ প্ৰৱেশটো কৰি তেওঁলোকে দুজ কৰিব বিচাৰে গতিকে ৰাইজে এইটো ভাল নাপায় ৰাইজে এই সেইকাৰণে আপুনি সেইখিনি কথা ক'লে অনাধিকাৰ প্ৰৱেশ কৰে সেইটো ক'লে কিন্তু সেই ৰূপহীহাটৰ সমান্তৰালভাৱে আমি এইটো কথা উল্লেখ কৰিব বিচাৰোঁ যে ধৰ্মীয় সংখ্যালঘু বসতি প্ৰধান অঞ্চলসমূহত উচ্ছেদ কৰা আমি বহু দেখিলোঁ আপোনাৰ সমষ্টিত হৈছিল মোৰ সমষ্টিৰো কিছু অংশ হৈছে উচ্ছেদ পুনৰ আৰু সংস্থাপন হ'লনে তেওঁলোকৰ পুনৰ সংস্থাপন কিছুমানৰ কৰা হৈছে উম। কিছুমানৰ এতিয়ালৈকে বাকী আছে আপুনি দাবী উত্থাপন কৰিছিল মই দাবী উত্থাপন কৰি কেইবাবাৰো বিধানসভাৰ মজিয়াত কৈছোঁ আৰু চৰকাৰ পক্ষৰ লগত মুখ্যমন্ত্ৰীৰ লগত কেইবালানি বৈঠক হৈছে মোৰ আৰু সেই বৈঠকৰ পিছতে মই তাগিদা দিয়াৰ পিছতে কিছু মানুহক অলপ অলপ পাতি দি সংস্থাপিত কৰা হৈছে আৰু কেইগৰাকীমান মানুহ এতিয়ালৈকে বাকী আছে কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল এইটোৱে যে বসুন্ধৰা যিটো কৰিছিলে বসুন্ধৰা 2 যিটো বসুন্ধৰা 1 বসুন্ধৰা 3 যিটো উদ্দেশ্য আছিলে যে মাটি পট্টা দিয়া কিন্তু এই ক্ষেত্ৰত কিন্তু এটা তেওঁলোকে বৈষম্যমূলক নীতি হেৰি কৰিলে অৱলম্বন কৰিলে যাৰ কাৰণে আমাৰ নগাঁও জিলাতে নগাঁও যে বসুন্ধৰা 2ত 50,000 মানুহে আবেদন কৰিলে মাত্ৰ 1100 মানুহে পালে 50,000 মানুহৰ আবেদনত মাত্ৰ 1100 মানুহে পালে তাৰমানে আচলতে তেওঁলোকে নামতহে আঁচনিবিলাক লয় কিন্তু প্ৰয়োগৰ ক্ষেত্ৰত বৈষম্যমূলক নীতি প্ৰয়োগ কৰে গতিকে এই ক্ষেত্ৰত ৰাইজ এটা সজাগ হৈছে যে বৈষম্য নীতি পৰিহাৰ কৰি সাম্প্ৰদায়িকতা পৰিহাৰ কৰি কেনেকৈ ধৰ্মনিৰপেক্ষ শক্তিক শাসনত বহুৱাব পৰা যায় তাৰ কাৰণে ৰাইজ এতিয়া বদ্ধপৰিকৰ হৈ আছে এই পুনৰ সংস্থাপনৰ বিষয়টো হৈ গ'ল এতিয়া বিষয়টো হৈছে যে ধৰ্মীয় সংখ্যালঘু বসতি প্ৰধান অঞ্চলত শিক্ষাৰ যিটো গুণগত মান সেইটো পৰ্যাপ্ত পৰিমাণে নাই বুলি বহুতেই অভিযোগ কৰে। নিশ্চয় সেইটো নিশ্চয় আৰু এইটো অকল সংখ্যালঘু অঞ্চলতে নহয় মই সংখ্যাগুৰু অঞ্চলতো দেখিছোঁ আৰু সংখ্যালঘু অঞ্চলত মানে গুৰুত্বটো একেবাৰে কম দিয়া হয় এই যে যিবিলাক চৰ্চা পৰি মইতো PHC কমিটিৰ সভাপতি হিচাপে মই অসমৰ প্ৰতিখন জিলাতে গৈছোঁ মইতো স্কুলবিলাক ফটকৈ সোমাই গৈছোঁ গৈ চাইছোঁ তেওঁলোকৰ আন্তঃগাঁথনি হেৰি এনেকুৱা আছে মন্ত্ৰীৰ সমষ্টিত এটা ৰুমত 4টা ক্লাছ এটা ৰুমত 4টা ক্লাছ 3টা ছাত্ৰ 5টা ছাত্ৰ 8টা ছাত্ৰ একেলগে বহাইছে বেঞ্চবিলাক বেলেগ বেলেগ দি বহাই লৈছে হা গতিকে আমাৰ অঞ্চলতো শিক্ষাৰ মানদণ্ড যিমান উন্নত হ'ব লাগিছিলে আজি চাওক আমাৰ ৰূপহী বিধানসভা সমষ্টিত 2খন মহাবিদ্যালয় আছে আৰু 2খন মহাবিদ্যালয় কলা বিভাগৰ মহাবিদ্যালয় আপোনালোকে যদি ৰেকৰ্ড চাই বিধানসভাত মই কেইবাবাৰো বিধানসভাত উত্থাপন কৰিছোঁ বিজ্ঞান আপুনি দাবী কৰিছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে নিজে প্ৰতিশ্ৰুতি দিলে যে এখন দিব আৰু ৰূপহী মহাবিদ্যালয়ত বিজ্ঞান শাখা দিয়াৰ কাৰণে গোটেই ব্যৱস্থা হোৱাৰ পিছত ফাইনেন্সৰ ফাইলটো গ'ল আৰু তাৰপিছত এতিয়ালৈকে ঘূৰি নাহিলে এই 5 বছৰত আপুনি এই বিষয়টো বহুবাৰ উত্থাপন কৰিছে সেয়া মই দেখিছোঁ হয়। এই বিষয়টো হৈছে যে সেই ৰূপহী অঞ্চলটোত এতিয়া বাট পথৰ উন্নয়নৰ ক্ষেত্ৰত কিমান দূৰ আগবাঢ়িছে বাট পথৰ উন্নয়নৰ ক্ষেত্ৰতো আমি একেবাৰে পিছ পৰি থকা নাই কিন্তু যিমানখিনি কৰিব লগা আছিলে সেইখিনি কৰিব পৰা নাই কিন্তু প্ৰাপ্যৰ পৰা মোক আঁতৰ কৰিব পৰা নাই প্ৰাপ্য মই আদায় কৰি আনিছোঁ কৃষক ৰাইজৰ ৰাইজৰ সমস্যা বহুত আছে আজি আমাৰ যিবিলাক চব্জি উৎপাদন হয় এই চব্জিবিলাক সময়মতে বিক্ৰী কৰিব নোৱাৰে আৰু এনেকুৱা সময় হয় যে কঠোৰ পৰিশ্ৰম কৰি পইচা পাতি খৰচ কৰি উৎপাদন কৰে আৰু সেই উৎপাদন শস্যখিনি বজাৰত নি বিক্ৰী কৰাৰ কাৰণে উচিত মূল্য নাপায় কোল্ড ষ্টৰেজ ঠিক নাই। কোল্ড ষ্টৰেজ নাই মই এই কোল্ড ষ্টৰেজৰ কাৰণে কেইবাবাৰো বিধানসভাৰ মজিয়াত মই আপত্তি দৰ্শাইছোঁ এটা কোল্ড ষ্টৰেজ লাগে এনেকুৱা হয় ছিজনত আমাৰ যিটো টমেটো বিলাহী যিটো হয় এই বিলাহীবিলাক বজাৰত এনেকৈ পেলাই থৈ আহে মানে আনিবলৈ ভাড়া নাই ঘূৰাই নিবলৈ ভাড়া নাই তেওঁলোকে কেনেকৈ আনে বিলাহী খেতিৰ পৰা খেতি উঠাই ঘোঁৰা গাড়ীৰে আনিব আনি আকৌ
নাৱত উঠাব, উম, নাৱৰ পৰা নমাই আকৌ ঠেলাগাড়ীত উঠাব, তাৰপিছতে বজাৰ পাব। এনেকুৱা আহোঁতে আহোঁতে যিটো খৰচ হয়, সেই খৰচে তেওঁলোকে নুঠে। গতিকে কৃষকৰ সমস্যা বহুত আছে। ক'ল্ড ষ্ট'ৰেজ লাগে। আজি ৰাসায়নিক সাৰ, মই বিধানসভাৰ মজিয়াতো কৈছোঁ যে ৰাসায়নিক সাৰ ব্যৱহাৰটো কমাই দিব লাগে, উম, পচন সাৰটো ব্যৱহাৰ বৃদ্ধি কৰিব লাগে, তাৰ ক্ষেত্ৰত মনোযোগ দিব লাগে। উম, কিন্তু চৰকাৰে সেই ক্ষেত্ৰত এতিয়ালৈকে মনোযোগ দিয়া নাই। উম, আমি কেনেকৈ শস্য অধিক উৎপাদন কৰি যাতে কীটনাশক দৰৱ বা ৰাসায়নিক সাৰ ব্যৱহাৰ নোহোৱাকৈ কি বৈজ্ঞানিক পদ্ধতি আছে, সেই পদ্ধতি ব্যৱহাৰ কৰি যাতে কৃষিজাত সামগ্ৰী অধিক উৎপাদন কৰি মানুহক মানে সহজলভ্য কৰিব পৰা যায়, মানুহৰ খাদ্যত যাতে কোনো ধৰণৰ বৃহকীয়া নহয়, কোনো ধৰণৰ বেমাজালি নহয়, এটা সুষম খাদ্য পাব পাৰে, তাৰ কাৰণে কেইবাবাৰো কৃষি বিভাগৰ মন্ত্ৰী মহোদয়ক দৃষ্টি আকৰ্ষণ কৰিছোঁ, কিন্তু তেওঁলোকে সেইখিনি ছাকচেছ কৰিব পৰা নাই। পবিত্ৰ ৰমজান মাহ চলি আছে আৰু এই সময়ছোৱাত এটা কথা মই সুধিব বিচাৰিছোঁ যে আমি এটা কথা দেখোঁ যে আপুনি ক'লেই যে কৃষকসকলৰ কথাটো, তেখেতসকলে কিমান কষ্টখিনি কৰি পেলাই প্ৰাপ্যটো যে নাপায় সেইটো কথা আপুনি উল্লেখ কৰিছে। তাৰ সমান্তৰালভাৱে সেই কৃষকসকলৰ কাষলৈ আপুনি যেতিয়া গৈছে, তেওঁলোকে আপোনাক কি কয়? নিশ্চয় তেওঁলোকে এইটো দাবী কৰে। উম, আৰু বানপানী হৈ বানপানীত যি নষ্ট হৈ যায়, উম, তেওঁলোকে সহায় নাপায়। উম, ইমান কষ্ট কৰে, উম, মূৰৰ গাম মাটিত পেলাই তেওঁলোকে কাম কৰে, উচিত মূল্যটো নাপায়। উম, মই এই ক্ষেত্ৰত আপোনাৰ যদি আপুনি বিধানসভাৰ প্ৰচিডিংটো চায়, উম, বা কেইবাবাৰো এই কথাবিলাক উত্থাপন কৰিছোঁ উম, যে কৃষকৰ সমস্যা আমি দূৰ কৰিব লাগে, উম, কৃষিজাত সামগ্ৰী উৎপাদন বৃদ্ধি কৰিব লাগে, বজাৰ উপযুক্ত বজাৰ দিব লাগে, আমাৰ কৃষি বিপণন পৰিষদটো অলপ ভাল কৰিব লাগে যাতে চব্জিবিলাক কিনি ল'ব পাৰে। গৌৰৱ যেতিয়া গগৈ আলুৰ দাম কমি যায়, লগে লগে আলু যাতে কিনি ষ্টক কৰি দিব পাৰে। উম, বিলাহীৰ দাম কমি যোৱাৰ লগে লগে বিলাহীটো কৃষি বিপণন পৰিষদে কিনি লগে লগে ষ্টক কৰিব পাৰে। এই তেনেকুৱা বহুত কথাই কৈ আহিছিলোঁ, কিন্তু চৰকাৰৰ অমনোযোগিতা, মানে অৰুণ ৰোদনহে হৈছে আমাৰ এইবিলাক। গতিকে আমি এইবিলাক কৰিব লাগিব, আগুৱাই যাব লাগিব। গতিকে নিশ্চয় মোৰ আশা আছে, মোৰ পৰিকল্পনাও আছে, মোৰ আশাও আছে, মোৰ সপোনো আছে। যদি চৰকাৰটো আহে, সেইখিনি বাস্তৱ ৰূপায়ণ কৰাৰ কাৰণে মই চেষ্টা কৰিম। সেই মই কথাটোৱে সুধিবলৈ গৈছিলোঁ মাজতে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত বিজেপিক পৰাস্ত কৰি এইবাৰ নিশ্চয় কংগ্ৰেছৰ চৰকাৰ নিশ্চয় আহিব। নিশ্চয় গৌৰৱ গগৈ ডাঙৰীয়া ৰাষ্ট্ৰৰ এজন নেতা। উম, আপোনালোকে দেখা পাইছে, উম, তেওঁ যদিও তেওঁৰ বয়স কম, উম, ৰাষ্ট্ৰত তেওঁ আধিপত্য স্থাপন কৰিব পাৰিছে। উম, আজি লোকসভাৰ মজিয়াত বিৰোধী দলৰ উপদলপতি। বিৰোধী দলৰ উপদলপতি, তাৰপিছত আপোনাৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ চকুত কথা ক'ব পৰা ব্যক্তি অকলে আছে, উম, সেইটো গৌৰৱ গগৈ। উম, আজি সেইকাৰণে গৌৰৱ গগৈ অসমৰ জনসাধাৰণে হিয়াৰ আমটো কৰি লৈছে। আজি আমাৰ জুবিন গাৰ্গ যেনেকৈ আমাৰ হিয়াৰ আমটো আছিলে, উম, আজি তেওঁৰ মৃত্যুৰ কাৰণে আজি গোটেই অসম কান্দিছে, উম, ঠিক তেনেকৈ গোটেই অসমে আজি হিয়াৰ আমটো কৰি লৈছে গৌৰৱ গগৈ। আৰু আপোনালোকে দেখা পাইছে যোৱা লোকসভা নিৰ্বাচনত যেতিয়া তেওঁ যোৰহাট লোকসভা সমষ্টি প্ৰতিনিধিত্ব কৰিলে, উম, তেতিয়া এজন মন্ত্ৰীয়ে কোৱা নাছিল নেকি কৈছিলে যে তেওঁ জিকিব নোৱাৰে, তেওঁ জিকিব পাৰিলে আমি ৰাজনীতি এৰি দিম, কৈছে। এনেকুৱা কৈছিলোঁ। উম, কিন্তু তেওঁতো জিকি আহিলে, উম, ৰাজনীতি তেওঁ নেৰিলে। উম, গতিকে তেওঁলোকৰ মানে এইবিলাক স্বভাৱজনিত কথা, আৰু তেওঁলোকে কৈ থাকে। কিন্তু এইবাৰ ৰাইজ ৰৈ আছে, জনসাধাৰণ ৰৈ আছে, নিৰ্বাচন আহিব, আপোনালোকে দেখা পাব এই পৰিৱৰ্তনৰ পৰা পৰিত্ৰাণ। বিৰোধী একত্ৰিত হ'ব পাৰিব নাই? শুনক, বিৰোধী ঐক্য একত্ৰিত হ'বৰ কাৰণে যিটো প্ৰচেষ্টা অব্যাহত ৰাখিছে আমাৰ উম, ঊৰ্ধ্বতম কৰ্তৃপক্ষই, উম, সেইটো আমাৰ এটা ভাল প্ৰচেষ্টাই কৰি ৰাখিছে। উম, আৰু সকলোকে লৈ আগবঢ়াৰ কাৰণে কথাটো চিন্তা কৰা হৈছে। কিন্তু তাৰ মাজতো কিছুমান কথা আছে, উম, যেনেকৈ আমি AUDF উম, আমি ল'ব নোৱাৰিম। উম, এইকাৰণে ল'ব নোৱাৰি যে আমাৰ কংগ্ৰেছটো হ'ল ধৰ্মনিৰপেক্ষ দল। উম, সকলো জাতি, জনগোষ্ঠী, ধৰ্মৰ মানুহৰ সমান অধিকাৰ আছে। উম, গতিকে সাম্প্ৰদায়িক কথা বতৰা কোৱা, যেনেকৈ AUDFে সাম্প্ৰদায়িক কথা বতৰা কয়, AUDFক আমি ল'ব নোৱাৰোঁ। ঠিক বিজেপি সাম্প্ৰদায়িক কথা বতৰা কয়, বিজেপিক আমি ল'ব নোৱাৰোঁ। তাৰমানে AUDF দলটো আছিলে বিজেপিক সহায় কৰাৰ কাৰণে। উম, এইটো তেওঁলোকে চৰকাৰ যে কৰিব সেইটোতো কোনোদিনেই নোৱাৰে। উম, কিন্তু তেওঁলোকৰ উদ্দেশ্যটো আছিল যে বিজেপিক সহায় কৰি তেওঁলোকে অৰ্থনৈতিক লাভ তেওঁলোকে গ্ৰহণ কৰে। আ- আজিও অৰ্থনৈতিক তেওঁলোকৰ লাভ হৈছে। উম, আজি আজমল চাহাবৰ ব্যৱসায় এখন খুব ধুনীয়াকৈ চলিছে, গোটেই ভাৰতবৰ্ষত চলিছে। উম, গোটেই ভাৰতবৰ্ষৰ এয়াৰপৰ্টবিলাকত আপোনাৰ তেওঁৰ শ্ব'ৰুম আছে। উম, হা, গতিকে আগৰ ব্যৱসায়ত লাইচেঞ্চ নালাগে, ফ্ৰী এতিয়া আৰু। উম, হা, গতিকে ধুনীয়া, আগৰ ব্যৱসায়টো ধুনীয়া হৈ আছে। ৰাজ্যসভাত ভোট দি আছে, তেওঁলোকৰ কথা মতে প্ৰাৰ্থী দিয়ে, ভোট বিভাজন কৰে, কংগ্ৰেছে হৰুৱাই, বিজেপিক জিকায়, সেইবিলাক চলি আছে। এই AIDF দলটোৰ কিন্তু গুৰুত্ব ৰূপহী হাতত আছেনে? ক'তো নাই, অকল ৰূপহীয়ে নহয়, উম, গোটেই অসমতে আপোনালোকে চাব এইবাৰ AUDF দল এটা শূন্য হ'ব, এটা আসনো নাপায়।
জনসাধাৰণে বুজি পাইছে তেওঁলোকৰ চক্ৰান্ত, তেওঁলোকৰ বিন্না কান্দিও নাপায় চলচাতুৰি। বিন্না কান্দিও নাপায় ক'তো নাপায়, আপুনি চাব চাই থাকক, নিৰ্বাচন আহক, জনসাধাৰণৰ ৰায় দিব, ৰায় এটা শূন্য লৈ AUDF দল ঘৰত বহি থাকিব। এই বিৰোধী ঐক্যৰ কথা আপুনি কওঁতে মই এটা কথা সুধিবলৈ সময় নাপালোঁ যে ৰাইজৰ দলৰ প্ৰসংগটো আহি আছে। সেই ৰাইজৰ দলে বিৰোধী ঐক্যত এতিয়াও চামিল হ'ব পৰা নাই। তাৰমানে চাওক, এই কথাবিলাকতো গোটেই কথাবিলাক আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই সিদ্ধান্ত কৰিব। মই সেই পৰ্যায়ৰ মই নেতা নহয়, মই এজন দলীয় কৰ্মীহে, মই সমষ্টিকেন্দ্ৰিক কথাবিলাকহে মই জানো। যে যিয়ে নহওক, মই যিটো বুজি পাইছোঁ যে কিছুমান বাস্তৱ আৰু অবাস্তৱ কথা আছে। যেনেকৈ ডিং বিধানসভা সমষ্টি, ডিং বিধানসভা সমষ্টি কংগ্ৰেছৰ এটা দুৰ্গ। তাত মানে তৃণমূল পৰ্যায়ত কংগ্ৰেছটো শক্তিশালী। প্ৰতিটো ভোট কমিটি আছে, ৱাৰ্ড কমিটি আছে, মণ্ডল কমিটি আছে, মহিলা কমিটি, যুৱ কংগ্ৰেছ, NSY, সেৱা দল, য়ং ব্ৰিগেড, মাইনৰিটি চেল, চব আছে। এটা শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰি আছে ডিঙে। আৰু সেই ডিঙত জিকিব পৰা অৱস্থা থকাৰ কাৰণে ২৭জন প্ৰাৰ্থীয়ে দাবীদাৰ। আমাৰ দলৰ ২৭জনে প্ৰাৰ্থী দাবী দিছে। গতিকে যদি ইয়াত নিশক্তি থাকিলেহেঁতেন, আমি যদি দুৰ্বল থাকিলোহেঁতেন, যে ২৭জনে প্ৰাৰ্থীটো নিবিচাৰে। আৰু এই ক্ষেত্ৰত এইটো সমষ্টি ৰাইজৰ দলে বিচাৰটো কিমানখিনি সমীচীন, সেইটোৱে বুজি পৰা নাই। কিহৰ কাৰণে এইটো বিচাৰিব? তাৰ মাজৰ ৰহস্যনো কি আছে? নিশ্চয় কিবা এটা থাকিব লাগিব। গতিকে সেই ৰহস্যখিনি উদঘাটন কৰাৰ কাৰণে নিশ্চয় আমাৰ আপাৰ লেভেলত যিসকল আছে, তেওঁলোকে সেইখিনি চিন্তা কৰিব আৰু তাৰ ব্যৱস্থা ল'ব। সেই মুখ্যমন্ত্ৰীগৰাকীয়ে যে মিয়াৰ প্ৰসংগটো আনি থাকে, মই সেইটোৱে সুধিছোঁ যে শিৱসাগৰৰ পৰা মিয়া খেদা এটা অভিযান মাজতে আমি দেখিবলৈ পালোঁ। এই বিষয়টোক লৈ কি কয় আপুনি? চাওক, এইটো এটা অসাংবিধানিক আৰু অপৰম্পৰা। আজি আমাৰ অসম ৰাজ্যখন, আমি অসমীয়া। অসমীয়া হিচাপে মই যে মুছলমান, মই অসমীয়া নহয় নেকি? মই জন্মগ্ৰহণ কৰিছোঁ অসমৰ ভূমিত, অসমীয়া ভাষাত লিখা পঢ়া কৰিছোঁ, অসমৰ কলা সংস্কৃতি মোৰ লগত আছে। গতিকে মই অসমীয়া। মোক বাদ দি অসম উন্নতিৰ পথত আগুৱাই যাব নোৱাৰে। ঠিক তেনেকে এটা জাতি, অসমৰ বিভিন্ন জাতিৰ এটা সংমিশ্ৰণ। কলাগুৰু বিষ্ণুৰাভা যিদৰে কৈছিলে, আমি অসমীয়া, আমি মঙহীচিঙীয়া, আমি কেনেকুৱা, মই পাহৰিলোঁ। কিন্তু সেই সূত্ৰে আমি আগবাঢ়িব লাগিব। আজি আমাৰ মহাপুৰুষসকলে কি কৈ গৈছে? আমাৰ মহাপুৰুষ শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱ, মহাপুৰুষ আজান পীৰ, তেওঁলোকে কেনেকৈ একতাৰে ঐক্যবদ্ধ তেওঁলোকে আগবাঢ়ি গৈছে। যেতিয়া আপোনাৰ লাই খুঁটাটো ফুটে, সত্ৰৰ যিটো লাই খুঁটা যেতিয়া ফুটিব, সেই সময়ত যে খুঁটাটো দাঙিব পৰা নাছিলে, ওচৰতে যে মূৰত ৰঙা কাপোৰ পিন্ধা চানখাই যে ৰৈ আছিলে, আৰু সেই চানখাইক মাতাৰ লগে লগে চানখাই আহি ধৰি, চানখাই খুঁটাটো ধৰি লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ কৈ যেতিয়া দাঙিলে, তেতিয়া খুঁটাটো উঠি গ'ল। খুঁটাটো উঠি ফুটিলে। আৰু সেইকাৰণে এই যে তেওঁ ফুটাৰ পিছত তেওঁ মূৰত যিটো ৰঙা কাপোৰটো আছিলে, সেই কাপোৰটো সেই খুঁটাটো মূৰত বান্ধি দিছিল। আৰু সেইটো এটা পৰম্পৰা হৈ গৈছে। এতিয়া আমি এটা নতুন ঘৰ সাজিব কাৰণে খুঁটা পুতিলে সেই ৰঙা কাপোৰটো বান্ধি দিয়ে। সেইটো ক'ৰ পৰা আহিলে? সেইটো মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, আজান পীৰৰ সেই তিনিজনৰ একতাৰ, সেই তিনিজনৰ সপোনৰ অসমৰ সেই এটা বাস্তৱ। গতিকে এইখিনি উপেক্ষা কৰি চলিব নোৱাৰে। আজি এটা জাতিক ঘৃণা কৰি এটা জাতিক উৎসাহিত কৰিব নোৱাৰে। কাৰণ তাত কিছুমান মানুহ আছে হয়তো উৎসাহিত হ'ব, যিবিলাক কট্টৰ, আৰু যিসকল মানে ৰাজধৰ্ম পালন কৰে, যিসকলে ধৰ্মনিৰপেক্ষ ব্যক্তি, জাতিক ধৰ্মক গুৰুত্ব নিদিয়ে, মানুহক গুৰুত্ব দিয়ে। মানুহৰ বাবে মানুহে যিসকলে কাম কৰে, তেওঁলোকে এনেকুৱা কথা ক'ব নাপায়, তেওঁলোকে এনেকুৱা কথা কোৱা নাপায়। গতিকে এইবিলাক কথা কৈ এটা জাতিক উৎসাহিত কৰাৰ কাৰণে এইবিলাক কৰি আছিল। কিন্তু এতিয়া চবেই বুজি পাইছে, সময়ত কিন্তু তাৰ প্ৰত্যুত্তৰ সকলোৱে দিব। ঠিক আছে। ৰূপহীয়াত বিধানসভা সমষ্টিটোত এই মুহূৰ্তটোত আপোনাৰ দিশে পৰিৱেশ অনুকূল আছে, আপোনাৰ দিশে পৰিৱেশটো ঢাল খাইছে। পূৰ্বতে যেনেদৰে আপোনাৰ পক্ষত আছিলে, এইবাৰো আপোনাৰ পক্ষত এতিয়ালৈকে আছে। সেই মই প্ৰথমতে যিটো কথা সুধিলোঁ, আমিনুল ইছলামে কিবা প্ৰভাৱ পেলাব পাৰিবনে বুলি, আপুনি ক'লে যে কোনো কাৰণতে নোৱাৰে প্ৰভাৱ পেলাব। AIUDF দলটোৰ গ্ৰহণযোগ্যতা আপুনি নাই বুলিও ক'লে। মই এতিয়া এইটো সুধিব বিচাৰিছোঁ যে ধৰ্মীয় সংখ্যালঘুক লৈ ৰাজনীতি AIUDFে কৰে বুলি কয়, কংগ্ৰেছেও কৰে নেকি? কংগ্ৰেছ এটা সৰ্বধৰ্মৰ দল, ধৰ্মনিৰপেক্ষ দল।
ভাৰতৰ স্বাধীনতা সংগ্ৰামত কংগ্ৰেছে যি স্বাধীনতা সংগ্ৰাম কৰিছিলে তাত হিন্দু আছে, মুছলমান আছে, জৈন আছে, খ্ৰীষ্টান আছে, ইহুদী আছে, যিমান ভাৰতৰ যিমান জাতিৰ মানুহ আছে সকলো মানুহে একেলগে ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰিয়ে ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিছে। গতিকে ইয়াত এটা জাতিয়ে যে গুৰুত্ব পাব সেইটো নহয়, সকলো জাতি জনগোষ্ঠীৰ মানুহে গুৰুত্ব পাব লাগিব আৰু সকলো জাতি জনগোষ্ঠীৰ মানুহে একেলগে স্বাধীনতা লাভ কৰিছে আৰু অধিকাৰো সমানেই পাইছে। ভাৰতীয় সংবিধানেও অধিকাৰ সমান দিছে। গতিকে সম অধিকাৰৰ সম দৃষ্টিত, সম বিতৰণত, সম বিকাশত, প্ৰগতিৰ দিশত আমাৰ অসমখন আগুৱাই যাব লাগিব। তাৰ কাৰণে সাম্প্ৰদায়িকতা নাইকিয়া কৰি আমি ধৰ্মনিৰপেক্ষ শক্তি শক্তিশালী কৰিব লাগিব আৰু সকলো মানুহৰ মনত এইটোৱে ৰাখিব লাগিব যে মই মানুহৰ বাবে কাম কৰিম, মানুহে মানুহৰ বাবে আমি কাম কৰিব লাগিব। সেইটো মনত ধাৰণা লৈ সকলোৱে কাম কৰিব, নিশ্চয় এটা শান্তিৰ অসম, শান্তিৰ এখন ৰাজ্য আমি পাম। কংগ্ৰেছৰ যে টিকটক লৈ ইমানখিনি মানুহে যে আবেদন দিছে, এয়া মানে কিহৰ ইংগিত? সেইটোৱে আজি যদি কংগ্ৰেছটো দলটো সবল নাথাকিলেহেঁতেন, যদি ভেটি মজবুত নাথাকিলেহেঁতেন, তেতিয়াহ'লে ইমান মানুহে আবেদন কিয় কৰিলে? কৰিবৰ কথাই নাই। যদি বেয়াই হয়, বেয়াত কোন যাব? যদি হাৰিব লাগে, হাৰাত কোন যাব? নাযায় কোনো, চবে জিকাৰ পথাত থাকে। গতিকে এইটো এটা ইংগিত দিছে যে অসমত আমাৰ কংগ্ৰেছ জিকিব। এইবাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত এটা কংগ্ৰেছৰ চৰকাৰ হ'ব। গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব নিশ্চিতভাৱে। অসমৰ জনসাধাৰণ বিচাৰি আছে। আপুনি যিটো জাতিত গৈ আপুনি সোধক, যি ধৰ্মৰ মানুহক গৈ সোধক, য'তেই গৈ সোধক, গৌৰৱ গগৈৰ বিৰুদ্ধে কোনো নকয়, চবেই গৌৰৱ গগৈ ভাল পায় আৰু মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰে। কংগ্ৰেছত পৰিয়ালকেন্দ্ৰিক ৰাজনীতি হয় নেকি? চাওক, এই কথাটো এটা আপুনি ডাঙৰ প্ৰশ্ন কৰিলে। পৰিয়ালকেন্দ্ৰিক মানে পৰিয়ালৰ মানুহে যেতিয়া কাম কৰিব, আজি চাওক, এই গান্ধী পৰিয়ালক পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰা বুলি কৈ থাকে। এতিয়া সোনিয়া গান্ধী যে ৰাজনীতি কৰিলে ইমান দিন, আমাৰ সভাপতি হৈ থাকিলে, ইমান কষ্ট কৰিলে, যেতিয়া আমাৰ চৰকাৰ গঠন কৰিব পৰা আমি সাংসদ পালো, চৰকাৰ আমাৰ হ'ব, তেখেতে নিজে প্ৰধানমন্ত্ৰী নহৈ মনমোহন সিং ডাঙৰীয়াক প্ৰধানমন্ত্ৰী বনাইছে। কিমান উঠা, কিমান সহনশীল, কিমান জনপ্ৰিয়তা তেওঁ মানুহক কিমান ভাল পায়। গতিকে এইটো পৰিয়ালকেন্দ্ৰিক হ'ল নেকি? যদি পৰিয়ালকেন্দ্ৰিক চিন্তা কংগ্ৰেছত থাকিলেহেঁতেন, তেতিয়াহ'লে সোনিয়া গান্ধী প্ৰধানমন্ত্ৰী হ'লে। নিজৰ পৰিয়ালকেন্দ্ৰিক কথাবিলাক চিন্তা নকৰি, জনসাধাৰণৰ স্বাৰ্থত চিন্তা কৰি এজন বিত্তমন্ত্ৰীৰ দায়িত্বত থকা, এক্সপিৰিয়েঞ্চ থকা, দেশখনক আগুৱাই লৈ যাব পৰা এজন ব্যক্তিক টানি আনি প্ৰধানমন্ত্ৰী বনাই দিয়া নজিৰ একমাত্ৰ কংগ্ৰেছতে আছে, বেলেগ ডক্টৰ মনমোহন সিং ডাঙৰীয়া নিশ্চিতভাৱে। শেষত মই এইটোৱে সুধিম যে আকৌ এবাৰ আপুনি জিকিব? নিশ্চয় ওপৰৱালাৰ কৃপাত। ৰূপহী জনসাধাৰণ মোৰ এটা পৰিয়াল। মই আজিৰ পৰা প্ৰায় 2 মাহ আগত মোৰ পৰিয়ালৰ সকলোকে মই মাতিছিলোঁ, যিসকল ৰিটায়াৰ্ড পাৰ্চন আছে, যিসকল প্ৰিন্সিপাল, প্ৰফেচাৰ, ৰিটায়াৰ্ড আমাৰ কৰ্মচাৰী, আমাৰ বয়োজ্যেষ্ঠসকল, ওলামাসকল, যুৱকসকল, ছাত্ৰসকল, মহিলাসকল, চবকে মাতি লৈ মই আলোচনা কৰিছোঁ। মই তোৰ 10 বছৰ হ'বই, অসমত কি কৰিম, তেওঁলোকে পৰামৰ্শ দিয়ক, মই ইয়াত কি কৰিলোঁ আৰু কি হ'ব। সকলো একে বাক্যই ক'লে না, আপুনি থাকিব লাগে, আপুনি আমাৰ পৰিয়ালৰ দায়িত্ব লৈ আপুনি কাম কৰিব লাগিব, আপুনি আগুৱাই যাওক, আমি আপোনাৰ লগত দলে টিকটো দিলে। আৰু সেইকাৰণে মই দলে প্ৰাৰ্থীৰ আবেদন বিচাৰিলে, মই আবেদনখনহে মাত্ৰ দাখিল কৰিছোঁ। মই আজিলৈকে কাকো মোৰ মুখেৰে কোৱা নাই যে মই প্ৰাৰ্থিত্বৰ দাবীদাৰ, মোৰ টিকটটো দিব, মোৰ প্ৰাৰ্থিত্বটো দিব, মই আজিলৈকে কাকো কোৱা নাই। আমাৰ স্কেনিং কমিটিৰ সভানেত্ৰী প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী যেতিয়া অসমত আহিলে, চব বিধায়কক মাতিলে, মই সেই বিধায়ক হিচাপে মই লগ পাব গ'লোঁ। আৰু মই লগ পায়ো মোৰ কথা মই কোৱা নাই, মোক সুধিছে অসমৰ কথা, মই অসমৰ কথা কৈছোঁ। গতিকে দলে ছাৰ্ভে কৰিছে, দলে চাইছে যে ৰূপহীৰ জনসাধাৰণ কাৰ লগত আছে, ৰূপহীৰ জনসাধাৰণে মোক বিচাৰিছে আৰু জনসাধাৰণৰ মতামতক সন্মান জনাই আমাৰ কংগ্ৰেছ দলে মোক প্ৰাৰ্থিত্বৰ বাবে মনোনীত কৰিছে। তাৰ কাৰণে মই প্ৰথমেই ৰূপহী বিধানসভা সমষ্টিৰ সমূহ জনসাধাৰণক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ কংগ্ৰেছৰ নেতৃস্থানীয় ব্যক্তিসকলক,
আমাৰ প্ৰিয়ংকা গান্ধী ডাঙৰীয়াকে আদি কৰি গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ যিসকল উচ্চপদস্থ আমাৰ বিষয়া, আমাৰ কৰ্মচাৰী ব্যক্তি আছে, মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই আহিবলগীয়া ৰনখনত আপুনি জিকক। ধন্যবাদ থাকিল।